অৱশেষত ঘোষণা হ'ল HSLC 2024 ৰিজাল্ট এটা ৰিজাল্টসমূহ বহুতে প্ৰেৰণ কৰিছে মোলে তেওঁলোকে মাৰ্কশিটসহ প্ৰেৰণ কৰিছে তো তেওঁলোকৰ ৰিজাল্টখিনি পালো আৰু ভাল লাগিছে তো বহুতৰ ৰিজাল্ট পোৱা নাই তোমাকে কমেন্ট বক্সত জনাবা তোমাকৰ ৰিজাল্ট কেনে ধৰণৰ হ'ল এতিয়া কথা হ'ল যে বহুতে তো ধৰা ভাল ৰিজাল্টে কৰিছে তেওঁলোকৰ যোনটো এক্সপেক্ট কৰিছিল হেতু তেওঁলোকে পাইছে কিন্তু বহুতৰে কিন্তু ৰিজাল্টবিলাক খেলিমেলি হৈছে বহুতে হয়তো তেওঁলোকে ভাবমতে নম্বৰ পোৱা নাই তো হেতুটা খেলিমেলি হৈ আছে আৰু এটা কথা ইয়াতে বহুতে হয়তো ফেইলও কৰিছে অকল পাস কৰাটো পাস কৰে ফেইলও কৰিছে বহুতে হয়তো এটাত ফেইল কৰিছে দুটাত ফেইল কৰিছে তো এতিয়া আজি ভিডিঅ'ত আমি হেখিনি ডিসকাস কৰিম যে যিসকলৰ নম্বৰ কম লাগি আছে যে নম্বৰ কমিছে আৰু পাব লাগিছিল গতিকে নম্বৰ কম লাগিছে তেওঁলোকে কি কৰিব আৰু লগতে যিসকলে ফেইল কৰিছে এটা দুটা তিনটা সাবজেক্টত তেওঁলোকে কি কৰিব তো এতিয়া প্ৰথমতে মই অভিনন্দন জ্ঞাপন কৰিম যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিছে এতিয়া আহিছো যে যিসকলৰ নম্বৰ কম লাগিছে তেওঁলোকে কি কৰিব লাগিব তো তেওঁলোকে নিজৰ বহিখন কল কৰিব পাৰে যিকোনো সাবজেক্টৰ বহি কল কৰিব পাৰে তো সেই বহি কল কৰা নোটিছখন মই দেখাম অহাকাইলে মই আপলোড কৰিম হেখন ভালকে ডিটেইলছত ডিসকাস কৰিম তো তোমালোকৰ যদিহে লাগিছে যে মোৰ নম্বৰ কমি আছে আৰু পাব লাগিছিল তোমালোকে এখন বহি কল কৰিব পাৰা ৰিকল কৰিব পাৰা আৰু তাত চাব পাৰে যদি তেওঁলোকে চেক কৰি চাব যদি নম্বৰ বেছি থাকে বা বেছি পাবলগীয়া আছে তেওঁলোকে দিব নেক্সট কথাটো হৈছে যে কাৰবাৰ হয়তো এটা বা দুটা সাবজেক্টত বা তিনটা সাবজেক্টত বেয়া হৈছে যাৰ কাৰণে তেওঁলোকৰ ৰিজাল্টটো ফেল আহিছে তো তেওঁলোকৰ চিন্তা কৰিবলৈ একো কাৰণ নাই তেওঁলোকেও কিন্তু কম্পাৰ্টমেন্টাল এক্সাম দি প্লা পাস কৰিব পাৰিব তো তেওঁলোকৰ ধৰা আজিপা দুমাহমান পিছত কম্পাৰ্টমেন্টাল এক্সাম হ'ব তো সেই কম্পাৰ্টমেন্টাল এক্সাম দি তেওঁলোকে পাস কৰিব পাৰিব আৰু সেম একাডেমিক ইয়াৰতে তেওঁলোকে আকৌ এডমিশন ল'ব পাৰিব কলেজত তো তেওঁলোকৰ কোনো ধৰণৰ লছ নহয় একে একাডেমিক মানে থাকি একাডেমিক ইয়াৰতে তেওঁলোকে এডমিশন ল'ব পাৰিব আৰু লগৰখিনি লগতে যোনখিনি তেওঁলোকৰ ইতিমধ্যে পাস কৰিছে তেওঁলোকৰ লগতে আকৌ তেওঁলোকে ক্লাসও কৰিব পাৰিব তেওঁলোকৰ কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই এটা ৰিজাল্ট বেয়া হৈ থকা ধৰা কোনোবা হয়তো পাস কৰিছে কিন্তু ভৰমতে ৰিজাল্ট হোৱা নাই অলপ মনসন বেয়া লাগি আছে তেওঁলোকক কম যে আমি ধৰা এতিয়া অকল মেট্ৰিক হে এটো অহা আৰু নেক্সট আমাৰ হায়াৰ সেকেন্ডাৰী আছে তো তাত আমি চেষ্টা কৰিব লাগিব যে এইখিনি আমাৰ যোনখিনি প্ৰিপাৰেচনৰ খেলিমেলি আছিল বা প্ৰিপাৰেচনখিনি ভালকে হোৱা নাছিল সেইখিনি আমি নেক্সট আমি হায়াৰ সেকেন্ডাৰীৰ কাৰণে আমি প্ৰস্তুত হ'বলৈ লাগিব যে আমি কি কৰিব লাগিব যে হায়াৰ সেকেন্ডাৰী যাতে এইখিনি আমি খেলিমেলি নকৰো বা এইখিনি প্ৰস্তুতি যাতে আমি আগৰ পাই চলাও আমি এইচএস ফাৰ্ষ্ট ইয়াৰ পৰা যদি আমি প্ৰস্তুতি ভালদৰে চলাও আমাৰ হায়াৰ সেকেন্ডাৰী কিন্তু ৰিজাল্ট ভাল হ'ব গতিকে এতিয়া ৰিজাল্ট বেয়া হৈছে বুলি মন মাৰি থকাতকৈ আমি যদি হেতু মনতে সংকল্প লওঁ যে আমি হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পৰা ভালদৰে পঢ়িম আৰু ভালদৰে আমি কি কৰিম হায়াৰ সেকেন্ডাৰীত এইবাৰ নোহোৱা ৰিজাল্টটো আমি কি কৰিম হায়াৰ সেকেন্ডাৰীত ভাল কৰিম আৰু যিসকলে ভাল কৰিছে অলৰেডি তেওঁলোককো কম যে তোমালোকে টাৰ্গেট ৰাখিব লাগিব যে এইবাৰ যি হ'ল তাতকে আমি কি কৰিব লাগিব আৰু বেটাৰ কৰিব লাগিব তলৰ কিন্তু ভাবিবই যে মই বেটাৰ কৰিম যোনকিনাৰ যিসকল ছাত্ৰ-ছাত্ৰীৰ ৰিজাল্টটো বেয়া হৈছে তেওঁলোকে হেতু ভাবিবই লাগিব যে মই কি কৰিম হায়াৰ সেকেন্ডাৰীত আৰু বহুত ভাল কৰিব লাগিব আৰু যিসকল অলৰেডি ভাল কৰিছে তেওঁলোকৰ টাৰ্গেট ৰাখিব লাগিব যে মই আৰু ভাল কৰিব লাগিব তেতিয়া তোমালোকৰ পঢ়িবলৈ মন যাব এনেকুৱা নহয় যে মই এবাৰ HSLC ভাল এটা ৰিজাল্ট কৰিছো তো গতিকে মই হায়াৰ সেকেন্ডাৰী ভাল হ'ব হেতু কনফিডেন্সত নলয় আৰু কিদৰ বেটাৰ কৰিব পাৰি HS ফাৰ্ষ্ট ইয়াৰ পৰা কিদৰ ভালদৰে পঢ়িব পাৰি হেতু চিন্তা কৰিব লাগিব তো এইখিনি আছিল তো তোমালোকে ৰিজাল্টখিনি জনাব নাপাহৰিবা কাৰ কেনেকুৱা ধৰণৰ ৰিজাল্ট হৈছে তোমালোকে কমেন্ট বক্সত জনোৱা তো এইখিনি আছিল আজিৰ ভিডিঅ'ৰ ক'বলৈকে আজিৰ ভিডিঅ'টা শেষ কৰি কি পঢ়িম কেনে